নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো ফাইনেলি আমাৰ 2027 ঠিক আছে 2027 চনৰ লোকপিয়লৰ কাম কাজ আৰম্ভ হ'ল। ঠিক আছে, তো আজিৰ ভিডিঅ'ত মই তোমালোকক আমাৰ 2027 যি জনগণনা আছে, লোকপিয়লৰ যি আমাৰ স্বগণনা আছে, এইটো মই অল ডিটেইলছ তোমালোকক মই আলোচনা কৰাই দিম। তোমালোকে তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। আৰু যদি তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, আচলতে লোকপিয়লৰ স্বগণনা কি, কেনেকৈ সম্পূৰ্ণ কৰিম আৰু তোমালোকে কেনেকৈ কি পৰ্টেলৰ জৰিয়তে তোমালোকে কি ৱেবছাইটৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিবা, গোটেইখিনি তোমালোকক অল ডিটেইলছ, ক'ত গণনা হ'ব, কেনেকৈ কৰিব পাৰিবা, কি কি তথ্য লাগিব, তোমালোকক কেতিয়া আৰম্ভ হ'ব। ঠিক আছে, তোমালোকে 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে ইয়াৰ ভিতৰত তোমালোকক কৰিব লাগিব, গোটেই ডিটেইলছ তোমালোকে জানিব পাৰিবা। আৰু আমাৰ সেলফ ইনুমিনেশ্যন যিটো আছিল, এইটো আমি কেনেকৈ কোন ৱেবছাইটৰ যোগেদি আমি ট'টালিকে কৰিব পাৰি। ঠিক আছে, সোনকালে কৰিব পাৰি। মই তোমালোকক এইটো কালি অল ডিটেইলছ আলোচনা কৰাই দিম। তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ঠিক আছে, কালি এইটোৰ ভিডিঅ' তোমালোকে পাই যাবা। আৰু মোৰ লগত এতিয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে, তোমালোকে এইটো শুনি লোৱা। ঠিক আছে, তেতিয়া তোমালোকে গোটেই ডিটেইলছ জানিব পাৰিবা। নমস্কাৰ, আপোনালোক নিশ্চয় অৱগত যে অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ই 2টা পৰ্যায়ত সম্পন্ন হ'ব। ইয়াৰে প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়লত চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এই সময়ছোৱাত চৰকাৰে নিযুক্তি দিয়া গণনাকাৰীসকল আপোনালোকৰ ঘৰলৈ যাব। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হৈছে। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা আইডি অৰ্থাৎ সেলফ এনুমাৰেশ্যন আইডি সংগ্ৰহ কৰিব আৰু গৃহৰ অৱস্থান তথা প্ৰয়োজনীয় তথ্যসমূহ নিশ্চিত কৰিব। সেয়ে অনুগ্ৰহ কৰি আপোনালোকৰ স্বগণনা আইডি সহজে দেখুৱাব পৰাকৈ সাজু কৰি ৰাখিব। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহপিয়ল সম্পূৰ্ণ কৰিব। এই তথ্যসমূহে আমাৰ দেশৰ উন্নয়নমূলক পৰিকল্পনা অধিক ফলপ্ৰসূভাৱে প্ৰস্তুত কৰাত সহায় কৰিব। সেয়েহে সকলো প্ৰশ্নৰ উত্তৰ সঠিক আৰু সম্পূৰ্ণ উত্তৰ দি গণনাকাৰীসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মই আপোনালোকক বিনম্ৰতাৰ সহকাৰে আহ্বান জনালো। লোকপিয়ল আইন 1948 অনুসৰি আপোনালোকে প্ৰদান কৰা তথ্য সম্পৰ্কে সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰা হ'ব। আইন অনুসৰি সঠিক তথ্য গণনাকাৰীক প্ৰদান কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। ইচ্ছাকৃতভাৱে ভুল তথ্য প্ৰদান কৰা বা লোকপিয়ল বিষয়াসকলক তেওঁলোকৰ কৰ্তব্য পালনত বাধা প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে যথোচিত আইনগত ব্যৱস্থা আছে। শ্ৰদ্ধাৰ ৰাইজ, লোকপিয়ল হৈছে দেশৰ ভৱিষ্যত পৰিকল্পনাৰ ভিত্তি। আপোনালোকে প্ৰদান কৰা শুদ্ধ তথ্যই আগন্তুক সময়ত দেশৰ উন্নয়নৰ দিশ নিৰ্ধাৰণ কৰিব। সেয়েহে আহক আমি সকলোৱে মিলি আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰি বিকশিত ভাৰত গঢ়াৰ সংকল্প সফল কৰি তুলিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।